আজি আমি কিয় বিচাৰিছো আমাৰ একো নাই হেতুৰ কাৰণেতো বিচাৰিছো আজি আদিবাসী এসটি পাব লগা মানুহ আদিবাসী বিলাক ওয়ার্ল্ডতে ট্রাইবেল ইন্ডিজিনাস পিপলস অফ ইন্ডিয়া কলে আদিবাসী বিলাক হয় ফার্স্ট ট্রাইবেল পিপল বুলি কলে উৰা মুণ্ডা সাঁওতাল খাৰিয়া আমি হয় কিন্তু সেই জাতিটোক আজি কিয় বয়কট কৰি ৰাখি আছে যেটো সিস্টেম দেখাই আছে টোটালি বয়কট মানুহ হিচাপত গৈ নকৰা হোৱা নাই যোনটো কিন্তু আমাৰ জাতিৰ কিন্তু এটা কিন্তু আলোচনা নহল আমি বহুত আশা কৰিছিলো যে আমাৰ জাতিৰ যেটো চাৰ্টাৰ অফ ডিমান্ড তাৰ ওপৰত কিবা এটা আলোচনা হ'ব কিন্তু নহল মাটিৰ কথা মাটিৰ পাট্টাৰ কথা একো আলোচনা নহল অদখম আদিবাসী ছাত্ৰ সন্থা ইনডাইৰেক্টলি এণ্ড ডাইৰেক্টলি আমি লাষ্ট ৱাৰ্নিং বুলি ক'ব খুজি আছো বিজেপি চৰকাৰক যে আদিবাসী জাতিৰ দুখটো বুজিবৰ কাৰণে চেষ্টা কৰক বুজিও যদি আপোনালোকে নুবুজা যদি ভাৱ জৰে তেতিয়াহ'লে ইলেকশ্যনত কিন্তু দেখা যাব কাৰণ এনেও আমাৰ একো নাই এনেও আমি মৰিব লাগিব লাগি মৰিম সেইটো কিন্তু খাটাং গতিকে আজি ক'ব কাৰণে খুজিম যেহেতু অসম চৰকাৰে যোৱাকালিৰ বিধানসভাত যিবিলাক ষ্টেপছ লৈছে তাত ভাল পাইছো 6 শিডিউলৰ কথা কৈছে ট্ৰাইবেল বেলেণ্ড বিলাকৰ কথা কৈছে আজি সব ট্ৰাইবেল বিলাকৰ কাৰণে মানে প্ৰটেকশ্যনৰ কথা তাত আলোচনা হ'ল আৰু এইটো বিল তেখেতসকলে 125th এমেণ্ডমেণ্ট বিলত পাছ কৰিব খোজাটো আমি বিয়া পোৱা নাই ভাল পাইছো কিন্তু তাৰ পিছতো আজি আদিবাসী বিলাকৰ অৱস্থাতে কিমান ভাল আৰু কিমান বেয়া তেখেতসকলে সেই বস্তুখিনি তেখেতসকলে চাব লাগিছিল আজি অসমত এতিয়াও নন ট্ৰাইবেল বিলাক আছে তেখেতসকলৰ অৱস্থা এতিয়াও বহুত বেয়া মাটিৰ ক্ষেত্ৰতে কওক পলিটিক্যাল ক্ষেত্ৰতে কওক বা জবৰ কথাই কওক বা এমপ্লয়মেন্টৰ কথাই কওক বা এডুকেশ্যনৰ কথাই কওক যিকেইটা নন ট্ৰাইবেল তেখেতসকলৰ অৱস্থাটো বহুত বেয়া তাৰ কাৰণেতো চৰকাৰে চিন্তা কৰিব লাগে এইটো আমি আপিল কৰো তাৰ লগতে সবতকৈ মানে বেয়া কণ্ডিশ্যন সবতকৈ একদম মানে হৰিবল কণ্ডিশ্যন যদি ক'ব লাগিলে আদিবাসীৰ হয় আৰু এই আদিবাসী বিলাক আমাৰ এই অসমৰে হয় উৰাং মুণ্ডা সাঁওতাল খাৰিয়া উৰিয়া গড় পৰ্জা ভূমিজ বাড়াই আপুনি যাকে নকওক কিয় তেখেতসকলে তো ব্ৰিটিছ আহাৰ আগৰ পৰাই আছে তাৰ কথা কিন্তু কোনেও চিন্তা কৰা নাই কোনো এটা এমএলএ ইয়াৰ ওপৰত কিন্তু মানে একো ষ্টেপ মানে কমেন্টস দিয়া নাই কোনো ৰাজনৈতিক দলে ইয়াৰ কাৰণে কিন্তু চিন্তা কৰা নাই কিন্তু ইলেকশ্যনৰ সময়ত কিন্তু এই আদিবাসী বাগানত আদিবাসী গাঁৱত যায় কিন্তু ভাই ভাই কৈ পেলাই কিন্তু ভোট লৈ লয় কিন্তু ভোট লোৱাৰ পিছত আদিবাসীৰ কাৰণে কিন্তু আজিলৈকে কোনো চিন্তা কৰা নাই আদিবাসী ডমিনেট এৰিয়াৰ পৰা কিন্তু ভোট লৈ পেলাই গুচি যায় সেইবিলাক এমএলএ কিন্তু আজি আদিবাসীৰ কাৰণে একো চিন্তা কৰা নাই আদিবাসীৰ এসটিৰ কথা মাত মাতা নাই আদিবাসীৰ শিক্ষাৰ কাৰণে একো মাত মাতা নাই আদিবাসীৰ মাটিৰ পাট্টাৰ কাৰণে কিন্তু এইবিলাক এমএলএ মাত মাতা নাই ইটোৰ কাৰণে আমি নেক্সট কামিং ইলেকশ্যনত কিন্তু এইবিলাক এমএলএ কিন্তু আমি ভালকে শিক্ষা দিবৰ কাৰণে কিন্তু আমি তৈয়াৰ হৈ আছো আৰু এইবিলাক এমএলএ কিন্তু আমাৰ আদিবাসী গাঁৱত আৰু বাগানত কিন্তু এইবিলাকক সোমাৱাৰ কাৰণে আমি দিয়া নহব তেখেতসকলক আমি একদম ষ্ট্ৰিক্টলি ফৰবিডেড কৰিম এইটো আমি দুখ পাইছো 125th এমেণ্ডমেণ্ট বিল আমাৰ কাৰণে একোই নাই আজি আমি কিয় বিচাৰিছো আমাৰ একো নাই হেতুৰ কাৰণেতো বিচাৰিছো আজি আদিবাসী এসটি পাব লগা মানুহ আদিবাসী বিলাক ওয়ার্ল্ডতে ট্রাইবেল ইন্ডিজিনাস পিপলস অফ ইন্ডিয়া কলে আদিবাসী বিলাক হয় ফার্স্ট ট্রাইবেল পিপল বুলি কলে উৰা মুণ্ডা সাঁওতাল খাৰিয়া আমি হয় কিন্তু সেই জাতিটোক আজি কিয় বয়কট কৰি ৰাখি আছে যেটো সিস্টেম দেখাই আছে টোটালি বয়কট মানুহ হিচাপত গৈ নকৰা হোৱা নাই যোনটো হিচাপত বাগানত কাম কৰাই আছে গতিকেটো আমি দুখ পাইছো যোৱাকালি যেটো বিধানসভাত আলোচনা হৈছে ভাল কথা আলোচনা হোৱাটো কিন্তু আমাৰ জাতিৰ কিন্তু এটা কিন্তু আলোচনা নহল আমি বহুত আশা কৰিছিলো যে আমাৰ জাতিৰ যেটো চাৰ্টাৰ অফ ডিমান্ড তাৰ ওপৰত কিবা এটা আলোচনা হ'ব কিন্তু নহল মাটিৰ কথা মাটিৰ পাট্টাৰ কথা একো আলোচনা নহল আজি 6 শিডিউল এৰিয়াত আমাৰ মানুহ আছে প্ৰথম ট্ৰাইবেল আমাৰ মানুহ হয় কিন্তু অসমত এৰিয়া ৰেষ্ট্ৰিকশন কৰি পেলাই আদিবাসী বিলাকক ডি শিডিউল কৰি পেলাই আজি আদিবাসীৰ মাটি নাই পিজিআর ভিজিআৰৰ নামত আজি আদিবাসীৰ মাটি লুটপাট হৈ আছে তাৰ দায় কোন আমাৰ মানুহ নেকি নিশ্চয় চৰকাৰ হয় এই পিজিআর ভিজিআৰ নামত যিমান আদিবাসীৰ মাটি লুটপাট হয় তাক কিন্তু অদখম আদিবাসী ছাত্ৰ সন্থাই মানি ল'ব নোৱাৰে তাৰ কাৰণে যদি যুদ্ধ লাগবা লাগা হ'ব আছে কিন্তু যুদ্ধত নামি যাবৰ কাৰণে কিন্তু বাধ্য হ'ব তাৰ দায় কিন্তু বিজেপি চৰকাৰ আমি নহয় কাৰণ আমি যত জন্মৰ পৰাই মাটি আমি নিজে ভাঙি লোৱা মাটি যদি আজি কোনবা লুটপাট কৰি লব এটো কিন্তু কেতিয়াও সহ্য কৰা নহব গতিকে বৰ্তমানৰ চিফ মিনিষ্টাৰ তেখেতক আমি অনুৰোধ কৰিব খোজো আমাৰ মাটি যদি এক বিটাও যদি হেৰাব লাগা হয় তেতিয়াহলে আপোনালোকক আমি ক্ষমা কৰিব কাৰণে নোৱাৰিম তাৰ কাৰণে অসমত যি আন্দোলন কৰিব লাগে আমি কৰিব কাৰণে কিন্তু বাধ্য হৈ যাম গতিকে অদখম আদিবাসী ছাত্ৰ সন্থা ইনডাইৰেক্টলি এণ্ড ডাইৰেক্টলি আমি লাষ্ট ৱাৰ্নিং বুলি ক'ব খুজি আছো বিজেপি চৰকাৰক যে আদিবাসী জাতিৰ দুখটো বুজিবৰ কাৰণে চেষ্টা কৰক বুজিও যদি
আপোনালোকে নুবুজা যদি ভাব জৰে তেতিয়াহ'লে ইলেকশ্যনত কিন্তু দেখা যাব যি হ'ব হ'ব কাৰণ এনেও আমাৰ একো নাই তেনো নাই এনেও আমি মৰিব লাগিব লাগি মৰিম সেইটো কিন্তু খাটাং গতিকে আমাৰ ফালৰ পৰা একদম স্পষ্ট কৰি দিছো সদৌ সমাজ আদিবাসী ছাত্ৰ সন্থা ধন্যবাদ।